हेलो गाइस पहिला मिनी ब्लॉगले সকলকে স্বাগতম জনাইছো স্বাগতম জনাইছো এজনী মোৰ ভন্টি দে আমাৰ ধেপেছি দে কলিতা টুকুৰা এজনী ধেমালি কৰি আছে মাহিয়তে তাৰ পিছতে গৈ পাই চাহ দিলে নিমকি ভুজিয়া ইফালে মিঠাই কাজু হয়টো তাৰ পিছতে পিঠা কেটলি মুখত দিয়া বিৰাট বেছি ভাল লাগিছিল এটো বেলেগ ষ্টাইলত বনাইছিলে তো চাহটা খাই মেলি আকৌ আমি লেকচাৰত লাগি গলো দেই এজনী আমাৰ পেটলি মিনু পেটলি এখন নিদি বিদায় আহিবা গৰম লাগে এ সকলো বাই ভনী এজনী বুৱাৰী এজনী আমাৰ ভন্টি নমস্কাৰ দে আমাৰ টিকলাক দেখুৱাই দে লৈ এটো মোৰ বেটা বাই বাই কিছাটা বেটা চাহটা খাই পিনি অকণমান মাহিহঁতৰ ঘৰটো আপোনালোকক দেখুৱাম বুলি ভাবিলোঁ যেহেতুকে মাহিহঁতে ঘৰটো নতুনকৈ বনাইছে সেয়ে ঘৰ লোৱা ভাত খাজ খাবলৈ আমাক মাতিলে অকল ঘৰ লোৱাই নহয় ইয়াত নখোৱা পাতিছিলে মাহিহঁতে তো সেয়ে আমাক সকলোকে মাতিলে আৰু আপোনালোকক দেখুৱাই দিছে কোন কোন আহিছে এয়া ঘৰটো আগফালটো চাওকচোন ঘৰটো বহুত ডাঙৰ হৈছে বিৰাট বেছি ধুনীয়া লাগিছে ঘৰটো আগফালে এয়া ফুল ৰুই থৈছে টাবতে দি থৈছে ভাল লাগিছে কি হয় আকৌ দেখুৱাইছো ভিতৰৰ ফালে এয়া দৰ্জা বনাই থৈছে আগফালে এখন দিব ফ্ৰণ্টত এখন আৰু ভিতৰৰ এখন দৰ্জা এখন দেখিছেনে বহুত বেছি ধুনীয়া লাগিছে ষ্টাইলটো তো এয়া এইটো ড্ৰয়িং ৰুম হয় এতিয়া বৰ্তমান এনেকৈ চিম্পলকৈ ৰাখিছে যিহেতুকে ঘৰটো নতুনকৈ বনাইছে কালাৰ চালাৰ কৰা নাই ইফালে মোৰ মানুহজন বহি আছে এইটো এটা ৰুম মাহিহঁতৰ বেডৰুম হ'ব আৰু তো এনেকৈ এইটো গেষ্ট ৰুম বনাইছে আলহী দুলহী আহিলে শুবৰ কাৰণে এফালে ভন্টিৰ ৰুম এফালে ভাই বোৱাৰীৰ ৰুম আছে এয়া পাকঘৰটো বহুত বেছি ধুনীয়া হৈছে কাৰণ বহুত ডাঙৰ হৈছে এফালে মাছ ফ্ৰাই কৰি থৈছে অকণমান দেখুৱাই দিলোঁ দেই মই আপোনালোকক ইফালে আকৌ আমাৰ এয়া ভন্টিয়ে বাচন ধুই আছে সেইখিনিও দেখুৱাই দিছোঁ তাই গমেই নাপায় দেখি পিনি আকৌ মোক বকিছে মনে মনে মই অকণ উঠাই থলোঁ আৰু এফালে মহাই বনাই আছে পচলা ৰঙালাও আলু কলডিল মাছৰ মাথা দি বনাইছে ফাৰ্ষ্টত মাছৰ মাথাখিনি ভাজি লৈছে আৰু পিঁয়াজ আদা নহৰু পেষ্টত শুকান জলকীয়াও দিছে সেইখিনিও দেখুৱাই দিছোঁ খাবলৈ বিৰাট বেছি ধুনীয়া লাগিছিল দেই তো এয়া মহাই বনাই আছে ইফালে আকৌ এয়া মাংসৰ কাৰণে আলু কাটি থৈছে বিলাহী পিঁয়াজ শুকান জলকীয়া কেঁচা জলকীয়া সকলো ইয়াত ধুনীয়াকৈ থৈ দিছে ইফালে এয়া মাংস মানে মই ব্ৰইলাৰ খাই ভাল পাওঁ ন সেইকাৰণে ব্ৰইলাৰ নিলে আৰু ইফালে চাটনিৰ কাৰণে নৰসিংহ মানিমুনি আৰু এইফালে ভেদাইলতা থৈ দিছে চাটনি বনাব এয়া সকলোৱে আমি কথা পাতিছোঁ এয়া মাহী এয়া আমাৰ ভাই বোৱাৰী সকলোৱে এনেকৈ কথা পাতিছোঁ এইফালে আমাৰ মা এয়া তো এয়াই তাৰপিছত আমি অকণমান তো এয়া এজনী মাহী আমাক ভাত খাবলৈ মাতা মাহীজনী দেই দেখুৱাই দিছোঁ অকণমান মানে তেওঁৰ অৱস্থা একদম বেয়া হৈ আছে তথাপি অলপমান মই দেখুৱাই দিছোঁ তো ফাইনেলি মাহীয়ে আমাক পথাৰখন দেখুৱাবলৈ আনিলে এয়া মাহীহঁতৰ পিছফালটো হয় ইফালে পিছফাল তাৰপিছত এই বাইপাছ দেখাই পাই থাকে মাহীহঁতৰ পিছফালৰ পৰা তো বাঁহ মাহীয়ে মানে কৈছে আৰু এনেকৈ বাঁহ কাটি থৈছোঁ বিকিবৰ কাৰণে পথাৰখন বহুত বেছিয়ে ডাঙৰ আছিল আৰু মাহীহঁতৰ পিছফালটো তাৰপিছত এয়া মানিমুনি বুটলিবৰ কাৰণে কটাৰী আৰু পলিথিন লৈ আহিছে ফাইনেলি আমি পথাৰ পাই গ'লোঁ এজনী মোৰ সৰু ভণ্টি এইফালে মাহী এইফালে মোৰ মানুহজন এজনীও মোৰ মাহী এজনী মোৰ ভণ্টি ইফালে আকৌ দেখিছোঁ মই যে মোৰ মাও গৈ পেলাই পালেগৈ আকৌ কৈছোঁ দেই মোৰ বুলি কেঁচুৱাটো থৈ আহিল কাৰণ যিহেতুকে মাও গুচি আহিল মোৰ ল'ৰাটো তাত অকলে আছিলে বোৱাৰী আছিলে তাই ক'লে বোলে আপুনি যাওক জেঠাই সেইকাৰণে মাও গুচি আহিল আহি পেলাই পথাৰখন দেখি বহুত বেছি মোৰ মনটো ভাল লাগিব কাৰণ যিহেতুকে বহুত দিনৰ মূৰত মাহীহঁতৰ ঘৰলৈ অহা হয় সেইকাৰণে পথাৰলৈ আহোঁ কাৰণ বহুত বেছি ভাল লাগে তো আমাৰ ঘৰৰ ওচৰত পথাৰ নাই সেইবাবে ভাল লাগে আৰু বহুত দিনৰ মূৰত দেখোঁ কাৰণে তো সকলো আহি আছোঁ আমি এইখন পাব্লিক স্কুল দেলহিৰ আপোনালোকক ওচৰত মই জুম কৰি দেখুৱাই দিছোঁ কাৰণ স্কুলখনৰ পৰা আমি বহুত দূৰত আছোঁ ওচৰতে মন্দিৰ এটাও আছে তাত গ'লোঁ য'ত এয়া দেখিছেনে বাইপাছ ৰোড লগতে বহুত বেছিয়ে মাহীহঁতৰ সুবিধা হয় চ' তাৰ পৰা আহিলোঁ অকণমান মানুহজনে মই অলপ ভিডিঅ' কৰিছিলোঁ সেইখিনিও আপোনালোকক অকণমান দেখুৱাই দিছোঁ দেই তো মানুহজনে নবনাই লাজে লাজে বনাইছে আৰু মই অকণমান বনাই দিলোঁ জোৰ কৰি তাৰপিছতে মাহঁতে মানিমুনি চিঙাত লাগি গ'ল তো আমিও ঘৰলৈ আহিলোঁ তাৰপিছত আহি আমি ঘৰ পালোঁহি ঘৰ আহি পাওঁ মানে মাহীহঁতে ভাতৰ আয়োজন কৰিছে আৰু বহাৰ এয়া মাংস এয়া ভাত ইফালে দালি ধুনীয়াকৈ এইখিনি এটা এটা বাচনত লৈ লৈছে
বাঢ়ি আছে আৰু মই কৈ আছোঁ দেই মই লিভাৰহে খাম। তো সেইকাৰণে মাহীয়ে লিভাৰ বাচি আছে মোৰ কাৰণে। তো সেয়া ভাজি, এয়া ভাত, এয়া চালাড। তাৰপিছত ভাত খোৱাৰ আগত একাপ মাহীয়ে ক'লে চাহ খাওঁ, সেইবাবে একাপ লাল চাহ খালোঁ। তাৰপিছত মাহীয়ে প্ৰসাদ খালে, চাহ একাপ খালোঁ আৰু ভাত খোৱাৰ আগত। তাৰপিছত এয়া ভাত, এইফালে পচলা ভাজি, দালি, মাংস, চালাড, ফ্ৰাই মাছ আৰু কিবা আচাৰ আছিলে। আমি সকলোৱে খাই আছোঁ। মাহীহঁতে পিছত খাব, মানুহজন, মই, ভণ্টি, পিছত মোৰ ভাগিনজনী, সকলোৱে মিলি পেলাই আমি খাই আছোঁ। ভণ্টিয়ে অকণমান ভিডিঅ' কৰি ৰাখিলে। তাৰপিছত মাহীহঁতে খালে সকলোৱে। সিহঁতৰ মই খাই হোৱাৰ পিছতহে উঠাব পাৰিলোঁ। তাৰপিছত মাহী ভাগিনীয়েকৰ দেখিছেনে কি মৰম, কি ধুনীয়াকৈ খেলি আছে। মাহীয়ে কৰ্কচাত ভাগিনীয়েকে, সৰু মাহীয়েকেইজনী দেই আমাৰ পৰিয়ালৰ। তাৰপিছত ঘৰলৈ আহিবলৈ সকলোৱে বাহিৰলৈ আহিলোঁ, কথা পাতি আছোঁ ইটোৱে সিটোৱে। তাৰপিছত ঠেঙৰ মাহীহঁত যাবলৈ ওলাল, মাহীহঁত গ'লগৈ। আমি ৰাস্তালৈ আহিছিলোঁ আগবঢ়াই দিবলৈ। এইফালে মাহী, মই ৰখি আছোঁ আগফালে দুৱাৰমুখতে। মাহী যাবৰ কাৰণে ধুনীয়াকৈ ৰেডি হৈ ল'লে আৰু কেইখনমান মই ফটো লগাই দিছোঁ, এইটো চিন হিচাপে মই ৰাখিম। আৰু যিহেতুকে মোৰ মানুহজনো কৰ্মসূত্ৰে বাহিৰতে থাকে, তেওঁ যাবগৈ, সেইবাবে ধুনীয়াকৈ ফটো কেইখনমান ইয়াত লগাই দিলোঁ। তো আজিলৈ বাই বাই, আকৌ লগ পাম দেই। ভিডিঅ'টো কেনেকুৱা হৈছে জনাব।